এতিয়া গ্ৰন্থৰ বতৰ। গুৱাহাটী মহানগৰীৰ আকাশে বতাহে এতিয়া গ্ৰন্থৰ সুবাস। ২০২৫ অসমৰ বাবে হ'ব গ্ৰন্থবৰ্ষ আৰু গ্ৰন্থবৰ্ষৰ প্ৰাকখনত ৰাজ্যৰ গ্ৰন্থপ্ৰেমীলৈ সুখবৰ কঢ়িয়ালে এইবাৰৰ গ্ৰন্থমেলাই। আংকল টমছ কেবিন লৈছো আৰু আৰু এখন মৰম বুলি আছে চাওঁ কিতাপ দুখন। এখন মৰম, কি কিতাপ লৈছা? ষ্টৰী বুক। ষ্টৰী বুক। খানাপাৰাত অনুষ্ঠিত এইবাৰৰ গ্ৰন্থমেলাত এতিয়ালৈ প্ৰায় ৩ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে। প্ৰথম 4 দিনতে 2 কোটি 30 লাখ টকাৰ গ্ৰন্থ বিক্ৰীৰে অভিলেখ হৈছে গ্ৰন্থমেলাত। 4 দিনত আমি 2 কোটি 30 লাখ বুলি ধৰিছোঁ আৰু কালি অভাৱনীয় বিক্ৰী হৈছিল। গতিকে সেইটো হিচাপত আমি এটা মানে আগত থাকিলোৱে যে ধৰি লওক মোটামুটি 2.5 কোটিৰ ওচৰে পাজৰে গৈছোঁ, 2 কোটি 30 লাখ বুলি ভাবিছোঁ। অভাৱনীয় হাৰত গ্ৰন্থ বিক্ৰী হৈছে গ্ৰন্থমেলাত। গোক ৰাখে গ্ৰন্থ কিনিছে গ্ৰন্থপ্ৰেমীয়ে। যোৱা বছৰ দেখা পাইছিলোঁ আমি ট্ৰেণ্ডটোৰ কথা কৈছিলোঁ যে এনে সচৰাচৰ হয় কি গল্প উপন্যাসৰ বিক্ৰীটো বেছি হয়, কিন্তু যোৱা বছৰ বা তাৰ আগৰ বছৰ দেখা পাইছিল লাহে লাহে মানুহে বুৰঞ্জী বিষয়ক কিতাপ যথেষ্ট কিনিছিল। শিশুৰ গ্ৰন্থ যথেষ্ট বিক্ৰী হৈছিল, ইংৰাজী কিতাপো যথেষ্ট বিক্ৰী হৈছে। ইয়াতে ইংৰাজী ভাষাৰ কেইবাটাও ষ্টল আছে, কিতাপৰ ষ্টল। এই বছৰ আমি কিন্তু খবৰ লৈ আছোঁ যে কেনেকুৱা হৈ গৈছে, চব কিতাপ বিক্ৰী হৈছে। মানে মানুহে গৌগ্ৰাহে কিতাপ কিনিছে যেন লাগে। কোন আহা নাই খানাপাৰাৰ বাকৰিলৈ। নিশা 10 বজালৈকে খানাপাৰাৰ গ্ৰন্থমেলাৰ বাকৰিত ৰাইজৰ ভিৰ। পুৰণি পঢ়ুৱৈ সকলো আহিছে গ্ৰন্থমেলাৰ বাকৰিলৈ। আংকল টমছ কেবিন লৈছো আৰু আৰু এখন মৰম বুলি আছে চাওঁ কিতাপ। আৰু এইখন কি? এইখন আংকল টমছ কেবিন লৈছো আংকল টমছ কেবিন হয়। আৰু এখন আছে ভাল মানুহৰ কথা। কি কিতাপ লৈছা? ষ্টৰী বুক। ষ্টৰী বুক। কি ল'লা ষ্টৰী বুক? টুইংকল লৈছো আৰু আৰু কিবা লৈছো আৰু আজি পঢ়িবাগে? কোন ক্লাছত তুমি? ক্লাছ 2। মাছৰ তলাৰ মাছ আজিকালি এইবোৰ চলি থাকেতো, চাই লওঁ কি লিখিছে। তাত পঢ়িবই লাগে, বহুত শিকিব পাৰে। মই আজি দ্বিতীয় দিন গ্ৰন্থমেলাত। প্ৰথম দিনা আহিছিলোঁ। এতিয়ালৈ মই সেই সোমাই পেলাই পাব্লিকেশ্যন বৰ্ডৰ পৰা মই 2খন কিতাপ, এখন সমুদ্ৰগুপ্ত কাশ্যপৰ আছামটি আৰু ডক্টৰ সূৰ্য কুমাৰ ভূঞা, আৰু বাকী এনেই মই চাই আছোঁ। খানাপাৰাত প্ৰথমবাৰলৈ অনুষ্ঠিত এই গ্ৰন্থমেলাই স্বাভাৱিকতে উৎসাহিত কৰিছে গ্ৰন্থ বিক্ৰেতাসকলক। নতুন চামৰ চইচ হ'ল নতুন ৰাইটাৰৰ, আৰু পুৰণা চামটো হ'ল মানে আপোনাৰ পুৰণাখিনিয়ে বিচাৰি আছে। পুৰণা মানুহখিনিয়ে যিখিনি পঢ়ে আৰু মানুহ, আৰু কিছুমানৰ চইচ ধৰক এই ল'ৰা ছোৱালীক লৈ আহি শিশু কিতাপ, আপোনাৰ ইংৰাজী কিতাপ শিশু এইবিলাকে দিয়ে বেছিকৈ। ভাল ভাল আছে যথেষ্ট, কিন্তু ইয়াতেতো প্ৰথমবাৰ হৈছে, গতিকে আমি সঁহাৰি মানুহৰ ভালে পাইছোঁ। গ্ৰন্থ ধৰ্মীয়, শিশু আদি সকলো গ্ৰন্থ আমাৰ ইয়াতে বিক্ৰী হৈ আছে। প্ৰথম 5 দিনত গল্প উপন্যাসতকৈ বুৰঞ্জীমূলক গ্ৰন্থ আৰু শিশু গ্ৰন্থৰ বিক্ৰী সৰ্বাধিক হৈছে এইবাৰৰ গ্ৰন্থমেলাত। গ্ৰন্থবৰ্ষৰ প্ৰাকখনত এয়া স্বাভাৱিকতেই এক উৎসাহজনক পৰিৱেশ। আৰু যিহেতু অহা বছৰটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিম বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে, গতিকে এই ঘোষণায়ো আচলতে এইবাৰ গ্ৰন্থমেলাক এটা মাত্ৰা প্ৰদান কৰিছে। খানাপাৰাৰ বাকৰিত অনুষ্ঠিত গ্ৰন্থমেলাত 118টাকৈ প্ৰকাশন গোষ্ঠীৰ 330খনকৈ গ্ৰন্থ বিপণী আছে। কলকাতাৰ 15টা আৰু দিল্লীৰ 16টাকৈ প্ৰকাশন গোষ্ঠী অংশগ্ৰহণ কৰিছে এইবাৰৰ গ্ৰন্থমেলাত। সময়ত যে অভিযোগ কৰা হৈছিল যে যুৱ চামে কিতাপ নিকিনে, কিবা নকৰে, সেই চামটো বেলেগ। কিন্তু আমাৰ মানুহে ভাবি নাচায় যে কিনা মানুহ, ৰুচিসম্পন্ন মানুহো, ল'ৰা ছোৱালীও বহুত আছে, আৰু এতিয়া শিশুবিলাকক লৈ আহিছে মাকবিলাকে। এইটো এটা ভাল লক্ষণ, কাইলৈ তেওঁলোক পঢ়ুৱৈ হ'ব। বিগত বৰ্ষৰ গ্ৰন্থমেলাত বিক্ৰী হৈছিল প্ৰায় 6 কোটি টকাৰ গ্ৰন্থ, কিন্তু অসম প্ৰকাশন পৰিষদৰ আশা এইবাৰ সেই অভিলেখ ভংগ কৰিব খানাপাৰাৰ গ্ৰন্থমেলাই। বছৰ 6 কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছিল। আমি সেইখিনিলৈকে গ'লে সন্তুষ্ট, কিন্তু আমি আশা ৰাখিছোঁ যে এইবাৰ ক্ৰছ কৰিব। গতিকে আহক খানাপাৰাৰ গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থৰ সুবাস লওক। গ্ৰন্থবৰ্ষৰ প্ৰাকখনত এক নতুন আমেজত বুৰ যাওক গ্ৰন্থপ্ৰেমী।
কেমেৰা পাৰ্চন নৱ মুক্তিয়াৰ আৰু বিনোদ অধিকাৰীৰ সৈতে মনোৰঞ্জন দত্ত আৰু পাৰ্থপ্ৰতিম ঠাকুৰীয়া, নিউজ লাইভ।